সত্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ গৃহত বিটিআৰ নাথযোগী ছাত্ৰ সন্থাৰ এটা সজাতি দল উপস্থিত হয়। ফটো বিটিআৰ নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়াসকলে জিলাখনৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ গোলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ছাত্ৰ সংগঠনৰ সজাতি দলে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল হ'ল ক্ৰমে মালগতৰ বিক্ৰম নাথ ৭৭%, টংলা ননাইকুটিৰ অভিজিত চহৰীয়া ৬৮%, আটাৰিখাত নাওবন্ধাৰ মধুস্মিতা নাথ ৮৩%, খৈৰাবাৰীত দুধ গড়মাথাৰ সুস্মিতা দেৱনাথ ৬৮%, নিকিতা দেৱনাথ ৭২%, অমিত দেৱনাথ ৬০% নম্বৰ লাভ কৰি নাথ জনগোষ্ঠীৰ মাজত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সম্বৰ্ধনা জনোৱা সজাতি দলত থাকে বিটিআৰ আৰু নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ফুকন চন্দ্ৰ নাথ, উপসভাপতি দানেশ্বৰ নাথ, ওদালগুৰি জিলা নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি যতীন নাথ, সম্পাদক দীপক নাথ আদি। আমাৰ ওদালগুৰি জিলা নাথযোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভাপতি আমাৰ যতীন নাথ, সম্পাদক দীপক নাথ আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ দানেশ্বৰ নাথ আৰু মই কেন্দ্ৰীয় সমিতিৰ বিটিআৰ নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ। আজি আমাৰ অলপতে ঘোষিত হোৱা হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক যি শেষান্ত পৰীক্ষাৰ ফলাফল, এই ফলাফলৰ ক্ষেত্ৰত আমাৰ স্বজাতিৰ ভিতৰত আজি আমি নিজেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আমাৰ 90, 86, 80, 75, 70%তকৈ অধিক আমাৰ ল'ৰা ছোৱালীবিলাকে নম্বৰ বা স্থান পাবলৈ সক্ষম হৈছে। আজি আমি ওদালগুৰি জিলাৰ নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত আমি খৈৰাবাৰী, টংলা, পানাৰী, আটাৰিখাত, নাওবন্ধা এনেধৰণৰ কিছুমান ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ আমি অভিভাৱকসকলৰ লগত কথা বতৰা আলোচনা হওঁ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিয়াৰ কাৰণে আমি অভিভাৱকসকলত আলোচনা কৰিছোঁ আৰু লগতে আমাৰ যিসকল ল'ৰা ছোৱালী সুখ্যাতিৰে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, আমি আটাইকেইজন ছাত্ৰ ছাত্ৰীলৈ বিটিআৰ নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু ওদালগুৰি জিলাৰ নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু বিটিআৰ শিক্ষা বিভাগক আমি আহ্বান জনাম যে প্ৰত্যেকটো জনগোষ্ঠী যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত অধিকাৰ পাইছে, আমাৰো বিটিচিত থকা নাথযোগীসকলৰ ল'ৰা ছোৱালীসকলে যাতে সা সুবিধাখিনি পায় আৰু লগতে আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আছে 75 বা সুখ্যাতিৰে নম্বৰ লাভ কৰি যিবিলাক ল'ৰা ছোৱালী পাছ কৰিছে, এইসকল ল'ৰা ছোৱালীক স্থানীয় MCLA, MLAৰ জৰিয়তে সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি এইটো আহ্বান জনাম যে অনাগত দিনবিলাকত আমাৰ বিটিআৰ নাথযোগী ছাত্ৰ সন্থা, ওদালগুৰি জিলাৰ নাথযোগী ছাত্ৰ সন্থাৰ লগ লাগি শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক আমি গুৰুত্ব প্ৰদান কৰাৰ লগতে অভাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাত কেনেধৰণে আগবাঢ়িব পাৰি তাৰ প্ৰতি আমি চৰকাৰৰ লগতে অভিভাৱকসকলৰ লগত আৰু শিক্ষা অনুষ্ঠানৰ লগত আমি আলোচনা আগবঢ়াম। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, PNL নিউজ।